প্ৰথম বাৰ্ষিক আমাৰ এই উমং এপাৰ্টমেণ্টৰ জৰিয়তে আয়োজন কৰা এই ৰঙালী বিহুত আজিৰ এই এদিনীয়া বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আজিৰ এই সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধা তথা অসমৰ জনপ্ৰিয় শিল্পী আমাৰ সকলোৰে মাতৃস্বৰূপ যতেন্দ্ৰ দাস বাইদেউ, উপস্থিত আমাৰ এই ৱাৰ্ডৰ পাৰিষদ বিজু মেৰি ডাঙৰীয়া, এই ছ'চাইটিৰ আমাৰ ছেক্ৰেটাৰী দাস ডাঙৰীয়া, বিহু সন্মিলনীৰ সভাপতি দত্ত প্ৰমুখ্যসমূহ বিষয়ববীয়াসকল, উপস্থিত এই আৱাসিক সকলো ৰাইজ, জয় জয়তে সকলোকে আমি অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে এই উমং ছ'চাইটিত সুন্দৰভাৱে এই বিহু আয়োজন কৰিছে। উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতে আৰু প্ৰথমবাৰতে আমাৰ চেতন দাস বাইদেউক নিমন্ত্ৰণ কৰিছে সুন্দৰভাৱে তেখেতৰ অভিনয় জীৱনত আমি দেখিছোঁ, চিনেমাত দেখিছোঁ, বিভিন্ন বিহু মঞ্চত দেখিছোঁ। আজি আৰু খুব সুন্দৰভাৱে দেখিব পাৰে নথৈ আনন্দিত হৈছোঁ। বাইদেউক সকলোৱে খুব সুন্দৰভাৱে ৰাখক, ভগৱানে সুন্দৰ ৰাখক। বিভিন্ন বিহুতলীত বা তেনেধৰণৰ অনুষ্ঠান আমি লগ পাওঁ। বাইদেউৰ অভিনয়ে আমাক সকলোকে সুন্দৰভাৱে আমাক আমোদ জগাইছে, সুন্দৰভাৱে ভাল লগাইছে। আৰু আজি আমি এই বিহুখনকে প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিহুৰ লগতে এই আমাৰ স্মৰণিকা মাকো এই উদ্বোধন কৰিব পাৰে নথৈ আনন্দিত হৈছোঁ। সঁচাকৈ মাকোৱে যেনেকৈ আমাক সকলোকে আমাক বস্ত্ৰ আমাক দিয়ে, ঠিক তেনেদৰে আমাক বিভিন্ন ধৰণৰ জ্ঞান ইয়াৰ পৰা আমি পাম বুলি আশা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাণীৰে এই স্মৰণিকা তৈয়াৰ হৈছে। নিশ্চয়কৈ তৈয়াৰ ভিতৰত বিভিন্ন ধৰণৰ গল্প কবিতা আছে আৰু ইয়াৰে বিভিন্ন ধৰণৰ এই আৱাসিকৰ বস্তুখিনি ইয়াতে সন্নিৱিষ্ট কৰিছে। বিহুটোৰ কথা আমি ক'বলৈ নাযাওঁ, বিহু সকলোৱে আমি জানো আমাৰ কেনেদৰে। তথাপি আজি মঞ্চৰ বিহুৰ পৰা বাইদেউ আজি আৱাসিক বিহুলৈকে আমাৰ সকলোৰে আমাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। এই বিহুৱে যেন সকলোৰে মনত আনন্দ আনক, সকলোৰে যেন সুন্দৰ জীৱন হয় তাৰ কামনা কৰিছোঁ। কিন্তু তাৰ আগতে যোৱা 22 তাৰিখে যি আমাৰ ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণত যি আমাৰ 28গৰাকী শ্বহীদ হ'ল সন্ত্ৰাসবাদীৰ জৰিয়তে, সেই সকলোৰে বিদেহী আত্মাৰ শ্ৰীখনতে আমি কামনা কৰিছোঁ। আৰু লগতে শুভকান্ত পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ যেন আৰু নহয় তাৰ বাবে সকলোৱে সতৰ্ক আৰু সুৰক্ষিত থাকক তাৰ কামনা কৰিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে, আমাৰো বিভিন্ন ধৰণৰ বিহু অনুষ্ঠান যাবলগীয়া আছে। এইখন বিহু যেন আগলৈকে বহুত ডাঙৰকৈ অনুষ্ঠিত হয়। আৰু যিহেতু প্ৰায় 481টা আৱাসিক তাতে আমাৰ আছে, তেওঁলোকে নখ জোকালে নৈ বব, এই বিহুখন আগলৈকে যাব তাৰ কামনা কৰিছোঁ। পুনৰ সকলোৰে পৰা আশীৰ্বাদ আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ধন্যবাদ।